নমস্কাৰ মেথছ মাই লাইফ ইউটিউব চেনেললৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি দশম শ্ৰেণীৰ মেথছৰ পৃষ্ঠকালি আৰু আয়তন যিটো সাৰফেচ এৰিয়া এণ্ড ভলিউম বুলি ইংলিছত কোৱা হয় সেই চেপ্টাৰটোৰ বিষয়ে আমি আজি আলোচনা কৰিম। 13.1 অনুৰণীৰ 4টা কুৱেশ্যন 1 2 3 4 অলৰেডি ভিডিঅ'ত আপলোড কৰা হৈছে আৰু আজি আমি নেক্সট যিটো 5 নম্বৰ কুৱেশ্যনৰ পৰা ষ্টাৰ্ট কৰিম। তোমালোকে চোৱাচোন কুৱেশ্যনটো কি দিয়া আছে প্ৰথমে আমি পঢ়ি লওঁ। এটা ঘনকীয় কাঠ টুকুৰাৰ এটা পৃষ্ঠৰ পৰা এটা অৰ্ধগোলকৰ আকৃতিৰ গভীৰতা কাটি লোৱা হৈছে যাতে অৰ্ধগোলকৰ ব্যাস কিমান এল ঘনকৰ কাকৰ সৈতে সমান। মানে ঘনকৰ যিটো কাক হ'ব এল আৰু অৰ্ধগোলকৰ যিটো ব্যাস এইটো এল, মানে দুটা একে। অবিশিষ্ট অংশৰ পৃষ্ঠকালি নিৰ্ণয় কৰা। অলপমান ধ্যান দিয়া, মই এই কাঠৰ টুকুৰাটোৰ সহায়ত অলপমান বুজাব চেষ্টা কৰিম। এইটো এটা কাঠৰ টুকুৰা হয় যিটো আমি যিটো এটা ঘনকৰ শ্বেপত আছে, ঠিক আছে। এই শ্বেপটোত ধৰা এইটো যে কাঠৰ টুকুৰাটো, এই কাঠৰ টুকুৰাটোত এতিয়া কি কৰিব লাগে, এইখিনি যেতিয়া এৰিয়া যেখানে আছে এইখিনি এৰিয়াত কি কৰিব লাগে, কাটি ফালি ইয়াতে এটা ঠাইখিনি কাঠখিনি পেলাই দিব লাগে, ঠিক আছে। এটা অৰ্ধগোলকৰ আকাৰৰ। তেতিয়া তোমালোকে চোৱাচোন মই ডায়েগ্ৰামৰ সহায়ত বুজাব চেষ্টা কৰিম। এইটো ধৰা এইটো যিটো আমি কাঠৰ টুকুৰাটো দেখালোঁ এনেকুৱা ধৰা এটা শ্বেপটো আছে, তাতে আমি এনেকৈ কাটিব লাগে। এইটো যিটো পোৰ্চন আছে ওপৰৰ যিটো পোৰ্চনটো আছে তোমালোকে দেখাই দিওঁ। এইটো যে পোৰ্চনটো হ'ব যে ওপৰৰ যিটো পোৰ্চনটো, এইখিনি ওপৰৰ যিটো ছাইডটো তাৰ পৰা আমাৰ এনেকুৱাকৈ কাটি ফালে ইয়াৰ পৰা ওলাই দিব লাগে কাঠৰ টুকুৰাটো। তেনেহ'লে এনেকুৱা এটা বৃত্ত শ্বেপটোত মানে ইয়াতে এনেকৈ বৃত্ত শ্বেপতকৈ কাটা যাব, ঠিক আছে। কাটিলে এনেকৈ কাটি ফালে ওলাব পাৰি, ঠিক আছে। এতিয়া তোমালোকে চোৱাচোন এই কুৱেশ্যনটোত আমাৰ 3টা বস্তুৰ জৰিয়তে আমি এই কুৱেশ্যনটো সলভ কৰিব পাৰিম। তো পোনপ্ৰথমে ইয়াতে চাব লাগিব যে এইটো এটা যিটো ঘনক আছে, ঘনকৰ কাৰণে ফৰ্মুলাটো কি, পৃষ্ঠকালি ফৰ্মুলা 6l² আৰু অৰ্ধগোলক, এই অৰ্ধগোলকৰ ফৰ্মুলা কি 2πr² আৰু বৃত্তৰ কাৰণে কি πr²। এই 3টা ফৰ্মুলা আমি ইয়াতে প্ৰয়োগ হ'ব, ঠিক আছে। এই 3টা ফৰ্মুলা ইয়াতে প্ৰয়োগ হ'ব। তো অৰ্থাৎ এতিয়া ইয়াৰ যিটো কৈছে যে যিটো ঘনকৰ যিটো কাষ, এই যে কাষগিলা দিয়া আছে সেই কাষগিলা হ'ব এল, কি এল। আৰু ইয়াৰ যিটো এইখিনি যিটো ইয়াৰ যিটো আমাৰ যে কুৱেশ্যনত যে কৈছে যে অৰ্ধগোলকৰ ব্যাস, এই ব্যাসটো কিমান হ'ব, এলে হ'ব, কি হ'ব এল। তো এইখিনি ইনফৰমেশ্যন আমাৰ দিয়া আছে। ইয়াৰ পৰা আমি এই কুৱেশ্যনটোত এই 3টা ফৰ্মুলা প্ৰয়োগ কৰি আমি এতিয়া কুৱেশ্যনটো সলভ কৰাৰ চেষ্টা কৰিম। চোৱা এতিয়া আমি প্ৰথমতে লিখি লওঁ। চোৱা এতিয়া আমি লিখি লৈছোঁ যে দিয়া আছে ঘনকৰ কাষ আৰু অৰ্ধগোলকৰ ব্যাস দুটা একে, যিটো এল বুলি। আৰু অৰ্ধগোলকৰ ব্যাসাৰ্ধ কি হ'ব, তেনেহ'লে এই যে এল আছে এলক 2 দি হৰণ কৰিব লাগিব, ঠিক আছে। এতিয়া অবিশিষ্ট অংশৰ যিটো পৃষ্ঠকালি তাৰ কাৰণে এটা প্ৰথমে এই ঘনকৰ কালিটো লিখিছোঁ যে ঘনকৰ পৃষ্ঠকালি লাগিব, তাৰ লগত প্লাছ কৰিব লাগিব অৰ্ধগোলক, যিটো অৰ্ধগোলকৰ বক্ৰ পৃষ্ঠকালি প্লাছ কৰিব লাগিব, তাৰ লগত কি মাইনাছ কৰিব লাগিব, কি মাইনাছ কৰিব লাগিব, এইটো যে অৰ্ধগোলক যে বনাইছে, বনাওঁতে এটা গোলকৰ নিচিনা শ্বেপ এটা তাতে এটা য'ত কালা কৰিব নোৱাৰা, তাতে কি এটা হ'ব অৰ্ধগোলকৰ ভূমিৰ বৃত্তৰ কালি, যিটো এই অৰ্ধগোলকটো যে বহি যাব ইয়াতে বহাৰ লগে এইটো এই যে ওপৰত এটা বৃত্ত এটা হৈ আছে, যিটো বৃত্তত এনেকুৱা দেখা যাব ওপৰৰ পৰা চালে, তো সেই বৃত্তটোৰ কালিটো বিয়োগ কৰিব লাগিব। অৰ্থাৎ ইয়াৰ ফৰ্মুলাটো কি হ'ল 6l², যিটো 6l² লিখিছোঁ, আৰু ইয়াৰ হ'ল 2πr², যিটো এইটো 2πr² লিখিছোঁ, মাইনাছ কৰিবলৈ মাইনাছ এইটো অৰ্ধগোলকৰ ভূমিৰ যিটো ভূমিত যিটো এটা বৃত্ত হৈ আছে সেই বৃত্তৰ কালিটো মাইনাছ কৰিব লাগিব। এতিয়া আমি ইয়াতে কি কৰিম, আমি মানখিনি বহাই দিম, বহাই পেলাই কুৱেশ্যনটো সলভ কৰিবলৈ চেষ্টা কৰিম। তোমালোকে ধ্যান দিয়া। এতিয়া এটা অলপমান বুজিব লগা কথা আছে যে ইয়াতে কি আছে, পোনপ্ৰথমে চোৱা 2πr², অ'কে, -πr², এই দুটা পদ লৈছোঁ। ইয়াৰ অৰ্থ কি, ইয়াৰ অৰ্থ হ'ল πr² কেইটা আছে, দুটা আছে, এটা প্লাছ πr² আৰু এটা আছে, মাইনাছ কৰিব লাগে πr²। তো এটা কাটি দিওঁ, থাকি গ'ল কেইটা, এটা থাকি গ'ল। অৰ্থাৎ এই দুটাৰ পৰা আমি বিয়োগ কৰিলে এটা থাকিব, ইয়াত থাকিব কি 6l² প্লাছ ই থাকিব, ইয়াৰ পৰা দুটাৰ পৰা এটা গুচি গ'লে πr² থাকি যাব, হয় নে নাই। এতিয়া আমি ইয়াৰ পৰা এতিয়া মানখিনি পাতি দিম, ঠিক আছে। এতিয়া মানখিনি চোৱাচোন, ইয়াতে কি আছে যে যিটো এই যে এল, এইটো কি আছে এল দিয়া আছে নে নাই, তো l² হৈ গ'ল প্লাছ পাইৰ মানটো পায়ে থাকক, আৰু এই আৰৰ মান কিমান আছে l/2², এইটো আৰৰ মান কি আছে l/2। আচ্ছা, এতিয়া সলভ কৰা, 6 থাকক, l² মানে কি l² থাকিব, প্লাছ পাইটো পায়ে থাকক, ঠিক আছে। এতিয়া এই 2ৰে এইটো এলক মানে অৰ্থাৎ কি হৈছে 2 এনেকুৱা আছে নহয়, এইটো স্কুৱেৰ কৰিব লাগে, হয় নে নাই। তাৰমানে এইটো দুটা পূৰণ কৰিলে কি হ'ব l² হ'ব, আৰু এইটো 2ৰে 2 স্কুৱেৰ কৰিলে কি হ'ব 2ৰ স্কুৱেৰ 2 × 4, এইখিনি পাম নে নাই। সেইকাৰণে এতিয়া লিখি দিম কি l²/4, অ'কে।
এতিয়া চোৱাচোন ইয়াতে আমি কি কৰিম, ইয়াৰ তলত এটা 1 আছে, তো গতিকে আমি এতিয়া কি কৰিম, এতিয়া লহাগু ল'ম। লহাগু ল'লে কি হ'ব, এই থাকিব কিমান 4 তলত। এতিয়া 4 ভিতৰত 1 কেইবাৰ যায়, 4 বাৰ যায়, সেই 4ৰে এইটো পূৰণ কৰিম, মানে 6l² লগত পূৰণ কৰিব লাগিব 4ৰে প্লাছ পাই l স্কুৱেৰ, যিটো সেই 4টো কেইবাৰ যায়, একবাৰ যায়, মানে 1ৰে পূৰণ কৰিব লাগিব। অৰ্থাৎ এইটো ষ্টেপটো চোৱাচোন, এতিয়া 6ৰে এইটো পূৰণ কৰিলে কিমান, 6 24 লগত কি আছে l² প্লাছ এইটো পাই l² যদি 1ৰে পূৰণ কৰোঁ সেইটোৱে থাকিব, হয়নে নাই? অ'কে, তলত কিমান 4। তেনেহ'লে দেখা পালোঁ যে ইয়াতেও l আছে, ইয়াতেও l আছে, তেনেহ'লে lটো কমন লওঁ প্ৰথমে, স্কুৱেৰ। আৰু চোৱা এটা তলত 4 আছে, এইটো তলত আছে, এইটো তলত আছে, গতিকে এইটো দুটাতে কমন লৈ ল'লোঁ, আৰু থাকি কি ইয়াত থাকি গ'ল 24 থাকি গ'ল, প্লাছ ইয়াতে যেতিয়া আমি l² কমন লৈছোঁ অকল থাকি গ'ল পাই। তো এইখিনিতে আমাৰ এই কুৱেশ্যনটো সমাপ্ত হ'ল। তোমালোকে বুজি পাইছা চাগে, অলপমান কুৱেশ্যনটো ট্ৰিকি টাইপ আছিল, ঠিক আছে। মানখিনি একো দিয়া নাই, তথাপি কিন্তু কুৱেশ্যনটো আমি এনেকৈ ছল্ভ কৰিব লাগিব। তোমালোকে প্ৰথমে লিখি লোৱা এইখিনিৰ পৰা, ঠিক আছে। যিটো আমাৰ এইটো কাকটো যে, এই কাকখিনি তুমি l বুলি লৈ ল'বা, l, এইটো l, আৰু এইটো l, আৰু এইটো যিটো আছে এইটো l আছে, ঠিক আছে। হৈ গ'ল, এইখিনি লিখি ল'বা। পিছত ইয়াৰ পিছত এইখিনি পৰা কুৱেশ্যনখিনি ইয়াতে সমাপ্ত হ'ল। তোমালোকে ধুনীয়াকৈ লিখি লোৱা। এতিয়া আমি নেক্সট 6 নম্বৰ কুৱেশ্যনটো ষ্টাৰ্ট কৰিম। এতিয়া আমি কুৱেশ্যন নম্বৰ 6টো কৰিম। এটা চোৱা কি আছে, এটা ঔষধৰ কেপচুলৰ আকৃতি এটা বেলুনৰ 2টা মূৰত 2টা অৰ্ধগোলকৰ লগাই থোৱা সদৃশ্য চিত্ৰ এইটো কৈছে। এই চিত্ৰটো কৈছে যে এটা কেপচুলৰ, যেনেকৈ তোমালোকে অলৰেডি কেপচুল খাই পাইছা, যিটো আমাৰ মেডিকেল শ্বপৰ পৰা পোৱা যায়। তো সেই কেপচুলৰ শ্বেপটোত এতিয়া আমাৰ ইয়াতে কালি ওলাব দিছে, যিটো পৃষ্ঠকালি, তাক আমি ওলাব লাগিব। তাৰ কাৰণে কিছুমান ইনফৰমেশ্যন দি আছে যে সম্পূৰ্ণ কেপচুলটো দৈৰ্ঘ্য কিমান আছে 14 mm, মানে মিলিমিটাৰ, আৰু তাৰ ব্যাস কিমান দিয়া আছে 5 mm, যিটো 5 mm দিয়া আছে। তো পৃষ্ঠকালিটো নিৰ্ণয় কৰিব লাগে, ঠিক আছে। এতিয়া অলপমান বুজিব চেষ্টা কৰিবা, আমি এইটোতে অলপমান বুজাবলৈ চেষ্টা কৰিম। চোৱাচোন, ধৰি লোৱা এইটো এটা কেপচুলৰ শ্বেপটো, যিটো ইয়াৰ পৰা যদি আমি এইটো এটা অৰ্ধগোলকটো এইটো দুইফালে খুলি দিলে কি হ'ব, এইটো এটা মাজতো এটা চুঙা হ'ল। এইটো চুঙাত যদি আমি এই অৰ্ধগোলকটো এনেকৈ লগাই দিওঁ, ঠিক আছে, এনেকৈ যদি আমি অৰ্ধগোলকটো ইফালে লগাই দিওঁ, আৰু ইফালে যদি এটা অৰ্ধগোলক লগাই দিওঁ, এইটো কি হ'ব, কেপচুলৰ শ্বেপ হ'ব। অৰ্থাৎ দুটা, ইফালে এটা দুটা অৰ্ধগোলক, এইটো এটা আৰু এইটো এটা, দুটা অৰ্ধগোলক এই চুঙাৰ লগত যদি লগাই দিওঁ, তেনেহ'লে কি হ'ল, কেপচুলৰ শ্বেপ হ'ব। তেনেহ'লে আমি কি পালোঁ, এইটো এটা অৰ্ধগোলক, এইটো এটা অৰ্ধগোলক, মাজত এটা চুঙা, ঠিক আছে। সেইবাবে আমি এই কুৱেশ্যনটো ছল্ভ কৰিম। এতিয়া আমি পোনপ্ৰথমে লিখি লওঁ, তোমালোকে চোৱাচোন। চোৱা, এতিয়া আমি লিখিছোঁ দিয়া আছে কেপচুলটোৰ দিক কিমান 14 mm, যিটো ইয়াৰ পৰা ইয়ালৈকে যিটো কেপচুলটো, এই কেপচুলটোৰ দিক কিমান আছে 14 mm, সেইটো লিখি লৈছোঁ। যে কেপচুলটোৰ ব্যাস কিমান দিয়া আছে, ইয়াৰ পৰা ইয়ালৈকে যিটো কি হ'ব ব্যাস কি হৈছে 5 mm, আৰু কেপচুলটোৰ ব্যাসাৰ্ধ কিমান হ'ব 5/2, মানে যিটো ব্যাস দিয়া আছে তাক 2 ভাগ কৰিব লাগিব, 2ৰে হৰণ কৰিব লাগিব। তো 5/2 লিখিছোঁ। ইয়াত চুঙাটোৰ ব্যাসাৰ্ধ আৰু অৰ্ধগোলকৰ ব্যাসাৰ্ধ, এইটো যে চুঙাটো, যে ইয়াৰ পৰা ইয়ালৈকে যিটো চুঙাটো, অৰ্থাৎ ইয়াৰ পৰা ইয়ালৈকে যিটো চুঙাটো আছে, এই চুঙাটো যিটো ব্যাসাৰ্ধ আৰু যিটো অৰ্ধগোলক, এই অৰ্ধগোলকৰ যিটো ইয়াৰ পৰা এইটো অৰ্ধগোলক, ইয়াৰ পৰা এইটো এটা অৰ্ধগোলক, এই অৰ্ধগোলকৰ যিটো ব্যাসাৰ্ধ এইটো একে, ঠিক আছে। তো সেইটো এতিয়া কিমান হ'ব, এইটো তোমাৰ চোৱাচোন, ইয়াতে যদি এইটো 5 হয়, তেনেহ'লে এই অৰ্ধগোলকৰ ব্যাসাৰ্ধ কিমান হ'ব 5/2, মানে এইটো ব্যাস আছিল, এইটো ব্যাসাৰ্ধ ওলাই দিলোঁ, ঠিক আছে। আৰু ইয়াতে কি কৈছে, এতিয়া ফৰ্মুলা অনুযায়ী যে চুঙাটোৰ দিক, এইটো চুঙাটো ইয়াৰ পৰা ইয়ালৈকে যিটো দিক হ'ব, দিকটো ওলাবৰ কাৰণে চুঙাৰ দিকটো লগে এই গোটেইখিনি কেপচুলৰ দিগৰ পৰা যদি 2টা অৰ্ধবৃত্ত, মানে এই যে মই ইয়াতে যদি বুজাইছিলোঁ তোমালোকৰ, এইটো এটা আৰু এইটো এটা, দুটা যে এই যে অৰ্ধবৃত্ত যে আছিল, এই অৰ্ধবৃত্ত দুটা যদি আমি যদি দুটা বাদ দি দিওঁ, তেনেহ'লে চুঙাটো পাই যামনে? এই যে দুটা গিলা মিলাৰ পিছত কি আছে, এটা কেপচুল হৈ আছে, তেনেহ'লে অৰ্ধবৃত্ত দুটা বাদ দি দিওঁ, তেনেহ'লে এইটো ডাইৰেক্ট চুঙাৰ হেৰি পামনে, হাইটখিনি পামনে, সেইখিনি কৈ আছে, ঠিক আছে। তো এইটো আৰু এইটো দুটা অৰ্ধবৃত্ত যে ইয়াতে বিয়োগ কৰিব লাগিব, ঠিক আছে, ক'ৰ পৰা, কেপচুলৰ পৰা, ঠিক আছে। তেনেহ'লে আমি মাজৰ চুঙাটোৰ হাইটটো পাই যাম, ঠিক আছে। এতিয়া চোৱাচোন, এতিয়া আমি ওলাই দিম যে এই কেপচুলৰ যে দিকটো কিমান দি আছে 14 mm, কিমান দি আছে 14 mm, এবাৰ মাইনাছ কৰিব লাগে 2 ইনটু কিমান 5/2, যিটো আমাৰ ব্যাসাৰ্ধ দিয়া আছে ক'ৰ, এই অৰ্ধবৃত্ত, ঠিক আছে। এইটো অৰ্ধবৃত্ত তেতিয়া লিখি ল'ব পাৰা কোনোবা ধৰণৰ অৰ্ধবৃত্ত, অ'কে। সেই অৰ্ধবৃত্তৰ যিটো দিয়া আছে মানখিনি, সেই মানখিনি এতিয়া আমি ইয়াতে পুট কৰিম। চোৱাচোন, এতিয়া এইটো 2ৰে এইটো 2 কাটিব পাৰা, এইটো mm আছে, ঠিক আছে। তেনেহ'লে 14 mm পৰা যদি বিয়োগ কৰোঁ 5 mm, থাকিব কিমান, থাকিব আমাৰ ইয়াতে 9 mm, অ'কে। এইটো কি পালোঁ আমি, চুঙাৰ যিটো হাইটটো পালোঁ, 9 mm, অ'কে। এতিয়া আমি চুঙাৰ হাইটটো পোৱাৰ লগে লগে এতিয়া আমি চাব লাগিব যে ইয়াতে কি ফৰ্মুলা লাগিব। এটা লাগিব যে চুঙাৰ ফৰ্মুলা লাগিব, যিটো বক্ৰপৃষ্ঠকালীৰ, আৰু অৰ্ধবৃত্ত দুটা ফৰ্মুলা লাগিব। তেতিয়া আমি লিখি লওঁ,
সো এটা আমি লিখিছোঁ যে চুঙাৰ বক্ৰপৃষ্ঠকালি, এই যে চুঙাৰ বক্ৰপৃষ্ঠকালিটো আৰু ইনটু 2 অৰ্ধগোলকৰ বক্ৰপৃষ্ঠকালি। এতিয়া চুঙাৰ এই যিটো ফৰ্মুলাটো হ'ব কি হ'ব 2 পাই r h প্লাছ 2 ইনটু দুটা যিটো অৰ্ধবৃত্তৰ কালিটো কি হ'ব 2 পাই r স্কুৱেৰ। অ'কে, এতিয়া তোমালোকে চোৱাচোন এই দুটাৰ মাজত এতিয়া কমন কি আছে, কমন দুটা চাব লাগিব। কমন দুটা চাই পেলাই আমি ইয়াতে ওলাই ল'ম, ঠিক আছে। ইয়াতে 2 আছে, ইয়াতে 2 আছে, তো 2টো কমন ল'লোঁ। ইয়াতো পাই আছে, ইয়াতো পাই আছে, পাইটো কমন ল'লোঁ। ইয়াতো r আছে, ইয়াতো r আছে, rটো কমন ল'লোঁ। থাকি গ'ল কি ইয়াতে অকল h থাকি গ'ল, প্লাছ ইয়াতে এতিয়া 2টো কমন লোৱা আছে, এতিয়া 2 আছে, আৰু ইয়াৰ পৰা r দুটা আছিল, তাৰ পৰা এটা লৈছোঁ, তেতিয়া এটা থাকি গ'ল। বাছ এইখিনি পোৱাৰ পিছত এতিয়া আমি ইয়াৰ পৰা আমি মানখিনি পাতিম। অ'কে, এতিয়া 2টো 2 লিখিলোঁ, পাইৰ মান কিমান 22/7, কিন্তু r মান কিমান আছে, r মানটো মাৰিছোঁ মই, r মান হ'ল 5/2, ঠিক আছে, 5/2 ইনটু এইচৰ মান কিমান আছে, এইচৰ মান পাইছোঁ 9, ঠিক আছে, প্লাছ 2 ইনটু পাইৰ মান কিমান 5/2। অ'কে, এতিয়া এই 2 কেঞ্চেল আউট কৰিলোঁ, ঠিক আছে, আৰু কাটিব পাৰা নেকি, এই 2ৰে এই 2 কাটিব পাৰিম। অ'কে, এতিয়া এইবাৰ থাকিল কিমান 2 ইনটু 5, তলত থাকিল কিমান 7, এইবাৰ ব্ৰেকেট দিয়া, এইটো কিমান থাকিল 9, প্লাছ এইবাৰ কিমান থাকিল 5। অ'কে, এতিয়া তোমালোকে এই দুটা সংখ্যা পূৰণ কৰা, এতিয়া পূৰণ কৰিলে কি হ'ব 5 2 গুণে 10 0, 5 2 গুণে 10 10, আৰু 7 11, তলত থাকিল 7, পূৰণ কৰি দিয়া, আৰু ইফালে 9 আৰু 5 কিমান পূৰণ কৰিলে 14 হ'ব, 14 ভিতৰত 7 কিবাৰ যায় 2বাৰ যায়, অৰ্থাৎ কিমান থাকিল ইফালে থাকিল কিমান 110 পূৰণ 2 কিমান হ'ব এতিয়া 220, যিটো কি আছিল চেণ্টিমিটাৰ মিমি আছিল, মিলিমিটাৰত দি আছিল, এইটো হ'ব স্কুৱেৰ হৈ যাব। এইটো কি হ'ব বক্ৰপৃষ্ঠকালি ওলাই দিলোঁ। এইখিনিতে আমাৰ এই যিটো কুৱেশ্যন নম্বৰ 6 আছিল এইটো সম্পূৰ্ণ হ'ল। তোমালোকে চোৱাচোন ক'ৰ পৰা আমি আৰম্ভ কৰিছিলোঁ, প্ৰথমে এইখিনি লিখি লোৱা, প্ৰথমে তোমালোকে ধুনীয়াকৈ এইখিনি লিখি লোৱাচোন, লিখি লৈছা, এতিয়া নেক্সট তোমালোকে এইখিনি লিখি লোৱা, ইয়াতে এনচাৰখিনি সমাপ্ত হ'ল, ঠিক আছে গাইজ। অ'কে, এতিয়া আমি 7 নম্বৰ কুৱেশ্যনটো কৰিব কাৰণে চেষ্টা কৰিম। এতিয়া চোৱাচোন কুৱেশ্যন নম্বৰ 7টো আমি বুজি লওঁ। কি কৈছে যে এটা তম্বু আকৃতিৰ এটা বেলনৰ ওপৰত এটা শংকু মধ্যছেৰে আবৃত, যদি বেলনৰ অংশ উচ্চ আৰু ব্যাস ক্ৰমে 2.1 মিটাৰ আৰু 4 মিটাৰ, তাৰ ওপৰত অংশ হেলনীয়া উচ্চতা 2.8 মিটাৰ, তেন্তে তম্বুটো সাজোতে ব্যৱহাৰ হোৱা ডাঠ কাপোৰৰ কালি উলিওৱা। প্ৰতি বৰ্গমিটাৰৰ ডাঠ কাপোৰৰ মূল্য হ'ব 500 টকা। তম্বুটোত কাপোৰৰ খৰচ নিৰ্ণয় কৰা। এতিয়া তম্বুটো যে কাপোৰটো কিমান লাগিব সেইটো নিৰ্ণয় কৰিছে, মানে কি আমি কাৰ্ভ ছাৰ্ফেচ এৰিয়া অল টোটেল মানে পৃষ্ঠকালিটো ওলালেই আমি তাতে আমি বক্ৰপৃষ্ঠকালিটো ওলোৱাৰ লগে লগে আমি তাতে সেইটো আমি 500 দি পূৰণ কৰিলে আমাৰ ওলাই যাব যে কিমানখিনি কাপোৰ লাগিব, ঠিক আছে। এইটো কুৱেশ্যনটো যে পালোঁ ইনফৰ্মেশ্যন যে 2.8 পালোঁ যিটো হেলনীয়া উচ্চতাটো, আৰু ব্যাস পালোঁ 2.1 মিটাৰ, আৰু 4 পালোঁ যিটো ব্যাসাৰ্ধ, ঠিক আছে। সেইবাবে আমি এতিয়া কুৱেশ্যনটো এতিয়া আমি লিখি লওঁ, চোৱাচোন তোমালোকে ইয়াতে লিখি লৈছোঁ। ইয়াতে এইটো চিত্ৰটো যিটো কি আছে 4 যিটো দি আছে এইটো কি আছে ব্যাস, আৰু 2.1 যিটো আছে এই শংকুটোৰ উচ্চতা, আৰু হেলনীয়া উচ্চতা যিটো এইটো বেলনৰ উচ্চতা, আৰু এইটো শংকুৰ যিটো হেলনীয়া উচ্চতা আছে 2.8 মিটাৰ দিয়া আছে, ঠিক আছে। সেইখিনিৰ পৰা আমি এতিয়া লিখি লৈছোঁ যে চোৱা যে দিয়া আছে বেলনৰ উচ্চতা, যিটো বেলনৰ উচ্চতা কিমান আছে 2.1, বেলনৰ ব্যাস, এই বেলনৰ ব্যাস কিমান আছে 4, বেলনৰ ব্যাস যিমান হ'ব তেনেহ'লে ইয়াতোতো সেই ব্যাসটোৱে হ'ব ন, তেনেহ'লে শংকুৰ ব্যাস আৰু বেলনৰ ব্যাস একে হৈ যাব ন 4 মিটাৰ। তো শংকুৰ হেলনীয়া উচ্চতাটো দিয়া আছে কিমান 2.8, এইটো লিখি লৈছোঁ। তেনেহ'লে ব্যাসাৰ্ধ কিমান হ'ব, ব্যাস যদি আছে এইখিনিত 4, তেনেহ'লে তাত 2 দি হৰণ কৰিব লাগিব, 4ক 2 দি হৰণ কৰিলে কিমান হ'ব 2 মিটাৰ। তম্বুটো ব্যৱহাৰ হোৱা কাপোৰৰ পৰিমাণ, এতিয়া তম্বুটো ব্যৱহাৰ হোৱা কাপোৰটো কিমান লাগিব চোৱাচোন। এতিয়া তম্বুটো মই এতিয়া বনাই পেলাই তোমালোকক এটা দেখাই দিওঁ, বুজাই দিওঁ। ধৰি লোৱা এইটো এটা যিটো এটা বেলন ল'লোঁ, যিটো তোমালোকে এনেকৈ দিলে বুজি পাবা, এইটো এটা বেলন। সেই বেলনত আমি কি কৰিম এতিয়া এই তম্বুত যে এনেকৈ এটা বহাই দিম, ঠিক আছে, অৰ্থাৎ এনেকৈ বহাই দিম। এতিয়া ওপৰৰ পৰা চোৱাৰ কাৰণে তুমি বুজি পোৱা নাই, এইটো চোৱা এনেকুৱা এটা শ্বেপ হ'ব, ঠিক আছে। তো যেতিয়া আমি ইয়াৰ লগত এনেকৈ যদি লগাই দিম, লগাই দিয়াৰ লগে লগে কি হ'ব, এইটো যে ইয়াৰ পৰা ইয়ালৈ চুঙা হ'ল নাই, এইখিনি মানুহখিনি থাকিব, এইখিনি উচ্চতা এইটো এটা শংকু, ঠিক আছে, এটা জইন হৈছে, ঠিক আছে। তো এইটো এটা বেলন, এটা এটা শংকু, দুটা জইন হোৱাৰ পিছত আমাৰ এনেকুৱা এটা চিত্ৰ হয়, ঠিক আছে। এই চিত্ৰটো এতিয়া বুজি পাইছা নে তোমালোকে?
তো এই চিত্ৰটো এতিয়া আমি কি কৰিব লাগিব আমি যদি ইয়াৰ পৰা এইখিনিলৈ গোটেইখিনি যদি এনেকৈ যদি গোটেইখিনি কাপোৰ দিব খোজো ইয়াতে যদি কাপোৰ লগাব খোজো তেনেহ'লে কি হ'ব এই যে শংকুটোৰ বক্ৰ পৃষ্ঠকালি এই যে শংকুটোৰ বক্ৰ যিটো চাৰিফালে বক্ৰটো আছে এই বক্ৰ পৃষ্ঠকালিটো কাপোৰ লগাব লাগিব প্লাছ চুঙাটোৰ বক্ৰ পৃষ্ঠকালি এই চুঙাটোৰো বক্ৰ পৃষ্ঠকালিত কাপোৰখিনি লগাব লাগিব সেইখিনি মই ইয়াতে বুজাব কৈছোঁ আৰু ইয়াতে এইখিনি যিটো এইটো কিমান হ'ব ব্যাস ইয়াৰ পৰা ইয়ালৈকে যদি মই এনেকৈ জোখো ইয়াৰ পৰা ইয়ালৈকে এইটো কিমান হ'ল ব্যাস এই ব্যাসটোক আকতো এই যে ইয়াত যে আছে ইয়াতো সেই ব্যাসটো একেই হ'ব হয় নে নাই আৰু এইটো যে ব্যাস এইটো ব্যাসও একে হ'ব চোৱাচোন এইটোৰ ব্যাস এই একেই হয় ঠিক আছে অৰ্থাৎ এই শংকুটোৰ যিটো ব্যাস আৰু এই চুঙাটোৰ যিটো ব্যাস একে হ'ব ঠিক আছে সেইকাৰণে 4mm এইটোও কিমান হ'ব 4mm ঠিক আছে এইখিনি এটা শংকু হ'ল আৰু এইটো এটা এনেকুৱা এটা তম্বু বনাইছে এই তম্বু এতিয়া কিমানখিনি কাপোৰ লাগিব কাপোৰখিনি ল'ব লাগে তাৰ কাৰণে আমি এই শংকুৰ বক্ৰ পৃষ্ঠকালি প্লাছ যিটো চুঙাৰ বক্ৰ পৃষ্ঠকালি ওলাই দিলে হৈ যাব তোমালোকে চোৱাচোন এতিয়া আমি কৰিম যে শংকুৰ বক্ৰ পৃষ্ঠকালি ফৰ্মুলাটো কি হ'ল পাই আৰ এল প্লাছ আৰু ইফালে থাকিল কি চুঙাৰ বক্ৰ পৃষ্ঠকালি যিটো হ'ল 2πr/h তো এই দুটাৰ মাজত প্ৰথমে চাব লাগিব কমন তুমি কিয় কাৰণ কাৰণ কুৱেশ্যনখিনি আমি সলভ কৰোঁতে ইজি হয় পাই তো পাই ল'লোঁ কমন আৰ ল'লোঁ কমন থাকি গ'ল এল প্লাছ এটা গ'ল 2 থাকি গ'ল আৰু এটা থাকি গ'ল এইচ বাছ এতিয়া আমি ইয়াতে মানখিনি পাতি দিম এতিয়া চাওঁচোন পাইৰ মানটো আমি কিমান পাতিম 22/7 এইটো সকলোৱে জানা আৰু আৰ যিটো ৰেডিয়াছটো কিমান পালোঁ আমি ৰেডিয়াছটো 2 চেণ্টিমিটাৰ ঠিক আছে সেইটো 2 মিটাৰ তো লিখি দিলোঁ ব্ৰেকেট এতিয়া এলৰ মান কিমান আছে 2.8 যিটো আমাৰ দি আছে কুৱেশ্যনত 2.8 প্লাছ 2 ইনটু এইচৰ মান কিমান পাইছোঁ আমাৰ এইচৰ মান দিয়া আছে আমাৰ এইচৰ মান আছে 2.1 যিটো আমাৰ কুৱেশ্যনতে দিয়া আছে ঠিক আছে এতিয়া সলভ কৰিম এতিয়া চোৱাচোন এতিয়া প্ৰথমে কি কৰিম এই সংখ্যাটো এইটো সংখ্যাৰ লগত পূৰণ কৰি দিয়া 44/7 হ'ল এতিয়া এইটো সংখ্যা যেনেকৈ আছে 2.8 এনেকৈ থাকক প্লাছ এই দুটাতে এইটো পূৰণ কৰা 2 দি পূৰণ কৰা ঠিক আছে অৰ্থাৎ যদি 2 দি পূৰণ কৰা 2.1ক যদি 2 দি পূৰণ কৰা কি হ'ব 2 × 2 2 × 4 দশমিক ঘৰত আছে তাৰমানে কি 4.2 হ'ল কিমান হ'ল 4.2 এতিয়া 4.2ৰ লগত 2.8টো প্লাছ কৰিব লাগে মানে 4.2ৰ লগত 2.8 প্লাছ কৰিলে 8 2 10 0 হাতত গ'ল 1 দশমিক বহাই দিলোঁ 4 2 6 হাতত একে 7 কিমান পালোঁ 7 পালোঁ অৰ্থাৎ 44/7 ইনটু পালোঁ কিমান 7 কাটি দিলোঁ অ'কে 7 কাটি দিলে থাকিল 44 পালোঁ এই 44টো মিটাৰ স্কুৱেৰ পালোঁ এইখিনি লাগিব কাপোৰ আমাৰ এই তম্বু আকাৰৰ যিটো তম্বুটো বনাব দিছে যিটো চুঙা আৰু শংকুৰ সহায়ত তো সেইভাৱে এতিয়া আমি লিখি ল'ম যে তলত আকৌ তো ইয়াতে লিখি ল'লোঁ যে 1 মিটাৰ কাপোৰৰ মূল্য হ'ল 500 টকা যিটো আমাৰ কুৱেশ্যনত দিয়া আছে তো তেনেহ'লে আমি এনেকৈ পাইছোঁ 44 মিটাৰৰ পাইছোঁ কাপোৰৰ মূল্য ওলাব লাগে তেনেহ'লে 500ৰ লগত আমি যদি 44ৰে পূৰণ কৰি দিওঁ আমি কিমান পাম ইয়াতে 44ৰে পূৰণ কৰিলে 22,000 টকা আশা কৰোঁ তোমালোকে এইখিনি বুজি পাইছা চাগে আৰু ইয়াতে আমাৰ এই 7 নম্বৰ কুৱেশ্যনটো সমাপ্ত হ'ল এতিয়া আমি 8 নম্বৰ কুৱেশ্যনটো কৰিম তোমালোকে চাই লোৱা এবাৰ লিখি ল'বা ধুনীয়াকৈ এইখিনি লিখি লোৱা ধুনীয়াকৈ তাৰপিছত চোৱা এইখিনিতে এনচাৰখিনি সমাপ্ত হ'ল নেক্সট এতিয়া 8 নম্বৰ কুৱেশ্যনটো কৰিম চোৱাচোন তোমালোকে কুৱেশ্যনৰ ভিতৰত এইটো চোৱাচোন 2.8 চেণ্টিমিটাৰ উচ্চতা আৰু 1.4 চেণ্টিমিটাৰ ব্যাসাৰ্ধযুক্ত এটা গোটা বেলন এই বেলনটো ধোৱা ঠিক আছে বেলনটো ল'লোঁ পৰা এটা একে উচ্চতা আৰু ব্যাসাৰ্ধ শংকু এটা আকৃতি কাটি খুলি উলিওৱা মানে ধৰা এইটো এটা বেলন এই বেলনৰ ভিতৰত এনেকুৱা এটা শংকু ধৰা এনেকৈ ভিতৰৰ পৰা কাটি ফালে এনেকৈ লগাই দিব লাগিব ঠিক আছে লগাৰ পিছত যিখিনি এইখিনি এনেকৈ কাটি ওলাব লাগিব কাঠৰ টুকুৰাটো ঠিক আছে ইয়াৰ পিছৰ পৰা ওলাব যিটো ধৰা এটা এনেকুৱা পূৰা চলিড এটা পাত আছে এইটোৰ পৰা এইখিনি কাটি ফালে ওলাই দিব লাগিব এইখিনি এনেকৈ কাটিব লাগিব এনেকৈ কাটি এনেকৈ ওলাব লাগিব ঠিক আছে এনেকুৱা এটা শ্বেপ হ'ব ঠিক আছে তো এই শ্বেপটো কৰিবৰ কাৰণে এতিয়া যিখিনি ইনফৰ্মেশ্যন দিয়া আছে যে 2.4 চেণ্টিমিটাৰ উচ্চতা দিয়া আছে ঠিক আছে আৰু 1.4 যিটো ব্যাসাৰ্ধ দিয়া আছে ইয়াৰ পৰা 1.4 দিয়া আছে তো ইয়াৰ পৰা আমি কি কৰিব লাগে এতিয়া ব্যাস শংকুৰ আকৃতি খোলাটো ওলাই দিয়া আৰু অৱশিষ্ট অংশৰ গোটা বস্তুটোৰ যিটো পৃষ্ঠকালিটো চেণ্টিমিটাৰত শুদ্ধ মাত্ৰাত নিৰ্ণয় কৰা চেণ্টিমিটাৰত হেৰি কৰিব লাগিব তাৰপিছত স্কুৱেৰ কৰিব লাগিব তো এতিয়া চোৱাচোন কুৱেশ্যনটো আমি কিভাৱে সলভ কৰিম এতিয়া আমি প্ৰথমে লিখি লওঁ চোৱাচোন এতিয়া আমি লিখি ল'ম যে চোৱাতে লিখি লৈছোঁ যে দিয়া আছে বেলনৰ উচ্চতা আৰু শংকুৰ উচ্চতা দুটা একে হ'ব কাৰণ শ্বেপটো এনেকুৱা যিটো ইমেজটো তোমালোকে দেখা পাইছা চাগে তো এই ইমেজটো এটা দিছোঁ যিটো এনেকুৱা এটা ইমেজ হ'ব যে এই ইমেজটোত কি হৈছে এতিয়া যিটো বেলন দিয়া আছে এই বেলনত
এইটো যিটো ব্যাসাৰ্ধ এইটো যিটো শংকুৰ ব্যাসাৰ্ধ হ'ব আৰু যিটো বেলনৰ ব্যাসাৰ্ধ এটাই হ'ল ন 1.4 আৰু ইয়াৰ যিটো উচ্চতাটো দুটাৰ উচ্চতা একেই হ'ব কাৰণ এইটো 2.4 যিটো ইয়ালৈকে আহি পাইছে তো উচ্চতাটো একেই হ'ব সেইকাৰণে লিখিছোঁ যে বেলনৰ উচ্চতা আৰু শংকুৰ উচ্চতা এইটো বেলনৰ যিটো উচ্চতা হ'ল আৰু এই শংকুৰ যিটো উচ্চতা হ'ল দুটা কিমান হ'ল 2.4 আৰু বেলনৰ ব্যাস এই যে বেলনৰ যিটো ব্যাস এইখিনি ব্যাস আৰু শংকুৰ যিটো ব্যাস এইটোতো শংকুৰৰ ব্যাস হ'ল ন 1.4 আছে তো ব্যাসাৰ্ধটো কিমান হ'ব 1.4 2 দি হৰণ কৰিলে 0.7 পাম আৰু শংকুৰ নাতি উচ্চতা এইটো যে এই যে হেলনীয়া উচ্চতাক আমি নাতি উচ্চতা বুলি ক'ব আৰু তোমালোকে কনফিউজন নহ'বা হেলনীয়া উচ্চতাক নাতি উচ্চতা বুলি কোৱা হয় ঠিক আছে L ইকুৱেল √π r স্কুৱেৰ প্লাছ ac স্কুৱেৰ ঠিক আছে এতিয়া আমি ইয়াতে আমি মানখিনি পাতি দিম মানখিনি পাতাৰ লগে লগে আমি ইয়াতে হেলনীয়া উচ্চতা ওলাই দিব পাৰিম তেনে √r আৰু মান কিমান আছে এইখিনি 0.7 স্কুৱেৰ প্লাছ এইচৰ মান কিমান এইচৰ মান হ'ল হাইটটো কিমান আছে 2.4 স্কুৱেৰ বাছ এতিয়া সলভ কৰিম এইটো সলভ কৰিলে এইটো কিমান হ'ব 7 কিমান হ'ব 49 কিন্তু কিবা দশমিক দুটা হৈ যাব হয়নে নাই দুগুণা দশমিক হ'ব কাৰণ কি আছে এইটো তোমালোকে মই বুজাই দিওঁ কিছুমান কনফিউজন লাগিব পাৰে যে 0.7 ইনটু 0.7 7 কিমান হ'ল 49 9 হাতত গ'ল 4 শূন্য দিব লাগে 4 থাকিব হয়নে নাই কিন্তু দশমিক আছে এক ঘৰ দুই ঘৰ দুই ঘৰ আগত হ'ব এক ঘৰ দুই ঘৰ দুই ঘৰ আগত দশমিক দিলে এটা শূন্য দিলে এইটো হ'ল 49 ঠিক আছে তো এইখিনি পালোঁ প্লাছ এইটো হ'ল 2.4 ইনটু কৰিব লাগে 2 দুগুণ 4 4 গুণ 16 16 6 হাতত গ'লে 1 4 দুগুণ 8 তাকে 9 2 4 গুণ 8 2 দুগুণ 4 যোগ কৰি দাও 6 ইমান কিমান 7 এটা কিমান হ'ল 5 দশমিক একের আছিল এক ঘৰ দুই ঘৰ আগত আছে দুই ঘৰ আগত দশমিক দিলে হ'ল যে কিমান হ'ব 5.76 ইয়াতে লিখিব লাগিব 5.76 এটা এই দুটা যোগ কৰিব লাগে ঠিক আছে এটা তোমালোকক যোগ কৰি মই দেখাই আছোঁ কি আছে 5.76 লগত যোগ কৰিলে পইণ্টৰ সময়ক পইণ্ট বহাব 49 প্লাছ প্লাছ কৰি দিয়া 6 9 15 15 5 হাতত গেল 1 হাতে 4 11 হাতে রাখে 12 12 2 হাতত গেল 1 5 একে 6 দশমিক দুই ঘৰ আছিল দুই ঘৰ আগত বহাই দিলোঁ প্লাছৰ ক্ষেত্ৰত দশমিক আৰু আগুৱাই নাযায় ঠিক আছে পুৰণা ক্ষেত্ৰতে যায় তো কিমান পালোঁ 6.25 এতিয়া এই সংখ্যাটো যেতিয়া আমি এনেকৈ যেতিয়া কোনো এটা সংখ্যা আমি এটা এই ফৰ্মত পাম দুটাৰ ভিতৰত থাকিব তেনেহ'লে তাক আমি ওলাব লাগিব অৰ্থাৎ কি 6.25ক আমি ছুটিহৰণ কৰিব লাগিব 2 এৰে কৰিলোঁ নাযায় নহয় 5 দিয়ে যাব তো 5এৰে 6 ভিতৰত একবাৰ এক বেছি হ'ল এটা দিলে 12 12 দুইবাৰ এটা দিলোঁ 2 দিলোঁ 25 5বাৰ গ'ল আকৌ 5এৰে দিলোঁ দুইবাৰ যায় 12 ভিতৰত 2 এটা বেছি হ'ল ইয়াতে দিলোঁ 25 25 টকা 5বাৰ যায় আকৌ 5এৰে দিলোঁ 5এৰে কিবা যায় 5বাৰ যায় ঠিক আছে ওকে কিমান পালোঁ 5 দুটা 4টা পালোঁ মানে 2 কিমান পালোঁ 5 ইনটু 5 তে জোৰা বনোৱা এটা জোৰা দুটা জোৰা হ'ল 5 স্কুৱেৰ বুলি লিখিব পাৰোঁ ঠিক আছে তো অৰ্থাৎ কি 5 ইনটু 5 স্কুৱেৰ লিখিব পাৰোঁ অৰ্থাৎ কিমান 25 স্কুৱেৰ লিখিব পাৰিম হয় নাই তো সেইভাৱে আমি লিখিম চোৱাচোন এতিয়া কিমান লিখিব পাৰিম 25 স্কুৱেৰ কিন্তু দশমিক আছে দুই ঘৰ আগত এইটো আমি এতিয়া ছুটিহৰণ কৰাৰ কাৰণে এক ঘৰ মানে আধা হৈ যাব কমি যাব তো এক ঘৰ আগত হৈ গ'ল এতিয়া এইটো স্কুৱেৰ আছে স্কুৱেৰটো কাটি দিয়া সেই কিমান 2.5 যিটো কি আছিল L ওকে আমি এতিয়া এলৰ মানত পাই গ'লোঁ আশা কৰোঁ তোমালোকে বুজিছা বুলি এতিয়া নেক্সট এলৰ মানটো পোৱাৰ লগে লগে আমি সেইখিনি মানৰ সহায়ত আমি কি কৰিম এতিয়া যিটো অবিশিষ্ট গোটা বস্তুটোৰ পৃষ্ঠকালি এইটো ওলাম এতিয়া আমি লিখি লওঁ এতিয়া চাওঁ আমি লিখিছোঁ যে অবিশিষ্ট গোটা বস্তুৰ পৃষ্ঠকালি শংকুৰ বক্ৰ পৃষ্ঠকালি প্লাছ বেলনৰ বক্ৰ পৃষ্ঠকালি প্লাছ বেলনৰ ভূমিত বৃত্তৰ কালি তেতিয়া ফৰ্মুলাখিনি পাতি দিওঁ যে শংকুৰ বক্ৰ পৃষ্ঠকালি ফৰ্মুলাটো হ'ল আমি জানো যে πr/l কিমান πr/l প্লাছ এই যে বেলনৰ বক্ৰ পৃষ্ঠকালি ফৰ্মুলাটো হ'ল 2πr/h প্লাছ আৰু এই বৃত্তৰ কি হ'ব πr² বাছ এতিয়া মানখিনি পাতি দিলে হ'ল তো মানখিনি কি আছিল তোমালোকে চোৱাচোন এতিয়া এই যে এইকেইটা গোটেইকেইটা পৰা কি আছে এইটো পাই আছে ইয়াতে পাই আছে ইয়াতে পাই আছে পাইটো কমন ল'লোঁ ইয়াতো আর আছে ইয়াতো আর আছে ইয়াতো আর আছে আর তো কমন ল'লোঁ থাকে কি এ থাকি গেল L প্লাছ এ থাকি গেল 2 থাকি গেল আৰু H থাকি গেল প্লাছ এ থাকি আর দুটা আছে এটা লৈ গৈছোঁ তো এটা থাকি গ'ল তো এতিয়া এই পায়ৰ মানটো দিলোঁ 22/7 ইনটু আৰৰ মানটো কিমান আৰৰ মানটো হ'ল 0.7 ব্ৰেকেট এলৰ মান কিমান এলৰ মান হ'ল 2.5 প্লাছ আৰু 2 ইনটু এইচৰ মান কিমান এইচৰ মান হ'ল 2.4 যিটো আমাৰ কুৱেশ্যনত দিয়া হৈ আছে আৰু প্লাছ 0.7 যিটো আমি পাইছোঁ ঠিক আছে 0.7টো পাইছোঁ আমি কি ব্যাসাৰ্ধ ঠিক আছে এইখিনি মান পাতি দিলোঁ এতিয়া আমি এই 7এৰে এইটো আহিলে কিমান হ'ব 0.1 বাৰ যাব কিমান বাৰ যাব 2 ইনটু 0.1 পালোঁ ঠিক আছে আৰু ব্ৰেকেটৰ পিছত এইটো সংখ্যা থাকি গ'ল না নাই এতিয়া চোৱাচোন এইটো যেনেকৈ আছে 2.5টো লিখি দিলোঁ আৰু প্লাছ
এই 2ৰে এইটো অংক পূৰণ কৰিলে 2 দুগুণ কিমান হ'ল 2 4 গুণ কিমান 8 দশমিক 2 দুগুণে কিমান 4 প্লাস কিমান হলো 0.7 এতিয়া আমি কি কৰিম তোমালোকে ধ্যান দিয়া এতিয়া আমি এই সংখ্যাটো আমি 0.1 এৰে পূৰণ কৰিলে সংখ্যাটো কি 1 ঘৰ দশমিকটো বহি যাব খালি 2.2 হৈ যাব ব্ৰেকেট এইটা সংখ্যা গোটেইটা প্লাস কৰিলে আমি কিমান পাম 8 পাম কিমান পাম 8 অৰ্থাৎ 2.2 লগত 8 টো পূৰণ কৰিব লাগিব অৰ্থাৎ যেতিয়া 8 পূৰণ কৰি কিমান পাম 17.6 সেন্টিমিটাৰ স্কয়াৰ ঠিক আছে এটা লাষ্টত লিখি দিম এই যে এটো কি আছে এটা দেখা পাইছে দশমিক পিছত যেটো সংখ্যাটো আছে 5 তকৈ ডাঙৰ ঠিক আছে তে এক আমি যোগ কৰিব পাৰো আগত তেনেকৈ মানে 18 সেন্টিমিটাৰ স্কয়াৰ আমি লিখিব পাৰো আৰু এটা লিখিব লাগিব যে প্ৰায় ঠিক আছে কাৰণ আমি গোটেইখিনি পাও না নহয় প্ৰায় বুলি লিখিব লাগিব ঠিক আছে এইখিনি আমাৰ ইয়াতে কোৱেশ্চন নম্বৰ 8 টো সমাপ্ত হ'ল এতিয়া কোৱেশ্চন নম্বৰ 9 টো কৰিব কাৰণে চেষ্টা কৰিম তোমালোকে চাই থাকা এতিয়া সো আমাৰ এই 13.1 অনুশীলনীৰ অন্তিমটো কোৱেশ্চন এটা 9 নম্বৰ কোৱেশ্চন এটা পৰিছোৱা কি হৈছে কোৱেশ্চনটো চিত্ৰ এইটো চিত্ৰটো দিয়া আছে দেখুৱা দৰে এটা গোটা বেলনৰ পৰা দুটা মূৰৰ পৰা এইটো মূৰৰ দুটা মূৰৰ পৰা অৰ্ধগোলকৰ আকৃতি কাটি এটা কাঠৰ বস্তু বনোৱা হৈছে এইটোফালে অৰ্ধগোলক কাটিছে এইফালে অৰ্ধগোলক কাটিছে ঠিক আছে যদি বেলনৰ উচ্চতা 10 সেমি হয় এই বেলনটো উচ্চতা কিমান 10 সেমি তেনেহলে ইয়াৰ ভূমিৰ ব্যাসাৰ্ধ কিমান আছে 3.5 এই ভূমিৰ ব্যাসাৰ্ধ কিমান 3.5 সেন্টিমিটাৰ তেন্তে বস্তুটোৰ মূল পৃষ্ঠকালিটো নিৰ্ণয় কৰিব লাগে ঠিক আছে তো এটা প্ৰথমে আমি লিখি লও তোমালোকে চোৱাচোন লিখি লৈছো যে দিয়া আছে বেলনৰ উচ্চতা হ'ল 10 সেমি বেলনৰ ব্যাসাৰ্ধ আৰু অৰ্ধগোলকৰ যেটো ব্যাসাৰ্ধ হ'ব এটো কিমান 3.5 অৰ্থাৎ ইয়াত কিমান হ'ব 3.5 ওকে বস্তুটোৰ মুঠ পৃষ্ঠকালি বেলনৰ বক্ৰ পৃষ্ঠকালি প্লাস 2 ইনটু অৰ্ধগোলকৰ বক্ৰ পৃষ্ঠকালি ঠিক আছে এতিয়া যে বেলনৰ যেটো কলো যে বেলনৰ বক্ৰ পৃষ্ঠকালি ইয়াৰ কাৰণ ফৰ্মুলা কি জানাই তোমালোকে যে 2 পাই r h ওকে প্লাস আৰু কি লাগে 2 ইনটু অৰ্ধগোলকৰ বক্ৰ পৃষ্ঠকালি অৰ্ধগোলক কি 2 পাই r স্কয়াৰ বক্ৰ পৃষ্ঠকালি ফৰ্মুলা আচ্ছা এটা এই দুটা মাজে কমন চোৱা কমন 2 কমন যাব পাৰে 2 টো কমন ললো পাই কমন যাব পাৰে পাই টো কমন ললো r কমন যাব পাৰে r টো কমন ললো থাকিল কি এটা কিল h প্লাস এটা থাকিল কি 2 এটা থাকি গেল আৰু এটা r দুটা ভিতৰত এটা বলৈছিলো এটা থাকি গেল একিন থাকি গেল এতিয়া আমি কি এটা মানখিনি পাতি দিব লাগে তো ইজিলি 2 into 22/7 into r ৰ মান কিমান পাইছো r ৰ মান পাইছো 3.5 ব্ৰেকেট দিয়া h ৰ মান কিমান h ৰ মান পাইছো আমি 10 ঠিক আছে 10 পাতিলা 2 into r ৰ মান কিমান 3.5 বাস সলভ কৰি যোৱা এতিয়া চোৱা এই টু দি কাটি দিলে কিমান যায় 0.5 বাৰ যায় যদি আমি দশমিকটো পাহৰি যাওঁ তেনেহলে 35 7 বাৰ যায় 5 বাৰ যায় তো এই ক্ষেত্ৰত এটা কিমান 2 পূৰণ 22 পূৰণ 0.5 ব্ৰেকেট এই ইয়াতে থাকিল 10 প্লাস ইয়াতে কিমান এই দুটা পূৰণ কৰিলে কিমান হ'ব 7 হ'ব ঠিক আছে তো এতিয়া এই দুটা যোগ কৰি চোৱা এতিয়া ইয়াতে যে এইটা সংখ্যা গোটেইটা পূৰণ কৰিব লাগিব আৰু এটা যোগ কৰিব লাগিব এতিয়া কোনবা কোৱা আকৌ 7 কেনেকৈ হ'ল হয় না কোৱেশ্চন এটা কৰিব পাৰে তাৰ কাৰণে মই কৈ দাও 3.5 ক 2 এৰে পূৰণ কৰিব লাগে দিলে 2 5 গুণ 10 10 0 তলে 1 2 3 গুণ 6 1 7 তো দশমিক 11 আছিল দশমিক বাদ দিলো দশমিক পিছত 0 থকাটো কোনো মূল্য নাই তেনে 7 লিখি দিছো আচ্ছা এতিয়া এই দুটা প্লাস কৰিলে তো গম পোৱা কিমান হ'ব আৰু এইটা পূৰণ কৰিব তেনেহলে 2 পূৰণ 22 কিমান হ'ব 44 হ'ব 2 22 ক যদি 2 এৰে পূৰণ কৰে কিমান হ'ব 44 এটা 44 ক যদি 0.5 এৰে পূৰণ কৰো তাহলে 5 4 গুণ 20 7 গেল 2 5 4 গুণ 20 2 এ 22 দশমিক 11 আছে 11 বহাই দিও মানে 22 হল কিমান পালো 22 ঠিক আছে আৰু ইয়াতে এই দুটা প্লাস কৰিলে কিমান হ'ব এটা তো গম পায় ন প্লাস কৰিলে কিমান হ'ব 17 এই দুটা অংক এটা পূৰণ কৰিব লাগে এই দুটা অংক পূৰণ কৰিলে কিমান হ'ব 374 সেন্টিমিটাৰ আৰু পিছকলৈ লোৱা কাৰণে স্কয়াৰ এইখিনিতে আমাৰ এই কোৱেশ্চনটো সমাপ্ত হ'ল আগৰ তোমালোকে বুজিছা বুলি এতিয়া ফাৰ্ষ্টতে তোমালোকে ধুনিয়াকৈ লিখি লোৱা এইখিনি আছে ইয়াৰ পিছত এইখিনিতে এনসাৰখিনি সমাপ্ত থ্যাংক ইউ গাইজ ফৰ ওয়াচিং মাই ভিডিঅ' আজিৰ কাৰণে আমি যেটো অনুশীলনী 13.1 ৰ গোটেইখিনি কোৱেশ্চনখিনি সমাপ্ত কৰিলো অহা ভিডিঅ'ত আমি 13.2 ৰ পৰা কোৱেশ্চনখিনি ষ্টাৰ্ট কৰিম যদি ভাল লাগে তোমালোকে লাইক কৰি দিবা আৰু কমেন্ট কৰি দিবা যদি কোন কোৱেশ্চন বুজি নোপোৱা ঠিক আছে আৰু যদি ভাল লাগে তেনেহলে তোমালোকে যিগলা বন্ধু আছে হেঁতক শেয়াৰ কৰি যাতে হেঁতেও এই ইউটিউবৰ সহায়ত কিছুমান কুৱেশ্যনৰ সহজতে বুজি পায় আৰু যাতে বোৰ্ড এক্সামত এটা ধুনীয়া মাৰ্ক লৈ পাছ কৰিব পাৰে তাই হেতু আশা ৰাখি আমি তোমালোকৰ তাত এটা আমন্ত্ৰণ জনালো যাতে তোমালোকে শেয়াৰ কৰা ওকে থ্যাংক ইউ গাইজ ফৰ ওয়াচিং মাই ভিডিঅ'